নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 5 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। মাদ্ৰাছা হৈছে সন্ত্ৰাসবাদী নিৰ্মাণৰ অঘোষিত কাৰখানা আৰু বিজেপি শাসিত ৰাজ্যৰ উপ মুখ্যমন্ত্ৰীৰ এনে বিতৰ্কিত মন্তব্য আৰু এই মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে সংখ্যালঘু সমাজ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি খুবেই গুৰুত্বপূৰ্ণ খবৰ। মাদ্ৰাছা হৈছে সন্ত্ৰাসবাদী নিৰ্মাণৰ অঘোষিত কাৰখানা আৰু মাদ্ৰাছাসকলক সন্ত্ৰাসবাদী নিৰ্মাণৰ কাৰখানা আখ্যা দিয়া হৈছে। এইবাৰ মাদ্ৰাছাত প্ৰদান কৰা হয় সন্ত্ৰাসবাদৰ শিক্ষা আৰু মাদ্ৰাছাক লৈ বিতৰ্কিত মন্তব্য কৰিছে বিজেপি শাসিত ৰাজ্যৰ উপ মুখ্যমন্ত্ৰীয়ে। মাদ্ৰাছা য'তেই নাথাকক কিয় তাৰ পৰাই উদ্ভৱ হয় সন্ত্ৰাসবাদ আৰু এনে মন্তব্য কৰাৰ পিছতে এইবাৰ মুছলমান ৰাইজ এক প্ৰকাৰ ক্ষোভিত হৈ পৰিছে আৰু মাদ্ৰাছাত অধ্যয়ন কৰা সকলে কেতিয়াও ভাৰত মাতা কি জয় বা বন্দে মাতৰম ধ্বনি নিদিয়ে আৰু উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৰ দাস মৌৰ্যৰ এই বিতৰ্কিত মন্তব্য আৰু মন্তব্যৰ পিছতে এতিয়া এক প্ৰকাৰ জাঙুৰ খাই উঠিছে সংখ্যালঘু সমাজ আৰু কেশৱ প্ৰসাদ মৌৰ্যৰ এই মন্তব্যক লৈ জাঙুৰ খাই উঠিছে সংখ্যালঘু সংগঠন। মাদ্ৰাছা হৈছে সন্ত্ৰাসবাদী নিৰ্মাণৰ অঘোষিত কাৰখানা আৰু মাদ্ৰাছা হৈছে সন্ত্ৰাসবাদী নিৰ্মাণৰ এক অঘোষিত কাৰখানা বুলি মন্তব্য কৰা হৈছে বিজেপি শাসিত উপ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মাদ্ৰাছাত প্ৰদান কৰা হয় সন্ত্ৰাসবাদৰ শিক্ষা আৰু মাদ্ৰাছাক লৈ বিতৰ্কিত মন্তব্য বিজেপি শাসিত ৰাজ্যৰ উপ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু মাদ্ৰাছা য'তেই নাথাকক কিয় তাৰ পৰাই উদ্ভৱ হয় সন্ত্ৰাসবাদৰ আৰু এইবাৰ এনে মন্তব্য কৰি বিতৰ্কিতৰ মাজলৈ সোমাই পৰিছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। শিৱসাগৰৰ পাছত এইবাৰ পানীত বুৰ গ'ল যোৰহাট। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি খুবেই দুখ লগা খবৰ। 4খন জিলাৰ পিছত আকৌ এখন জিলাত ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে। ভয়াৱহ পৰিস্থিতিৰ দিশে আগবাঢ়িছে যোৰহাট আৰু শিৱসাগৰৰ পাছত এইবাৰ যোৰহাট চহৰত ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে। কাহানিও পানী নোহোৱা স্থানত হোৰাহোৰে সোমাইছে পানী আৰু যোৰহাটৰ সকলো নৈ উপনৈৰ জলস্তৰ অভাৱনীয়ভাৱে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু হোৰাহোৰে দোকানে পোহাৰেও সোমাইছে পানী আৰু সকলো ঠাইতে কেৱল পানী আৰু পানী দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, যোৰহাট চহৰৰ অলিয়ে গলিয়ে একাঠু পৰ্যন্ত পানী দেখিবলৈ পোৱা গৈছে আৰু নেৰানেপেৰা বৰষুণৰ ফলত যোৰহাটত অভাৱনীয় পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আৰু ভয়াৱহ পৰিস্থিতিৰ দিশে আগবাঢ়িছে এতিয়া যোৰহাট জিলা আৰু শিৱসাগৰৰ পাছত এইবাৰ যোৰহাট চহৰত ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে আৰু কাহানিও পানী নোহোৱা স্থানত হোৰাহোৰে সোমাইছে পানী। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যৰ 35খন জিলাতে এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু জিলাই জিলাই জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ৰাজ্যৰ সকলোকেইখন জিলাতে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট, কিয়নো বিধ্বংসী বান যিহেতু দেখিবলৈ পোৱা গৈছে অসমৰ 4খন ৰাজ্যত আৰু তাৰ পিছতে এইবাৰ যোৰহাট জিলাতো বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে সকলো জিলাতে এইবাৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু আগষ্টৰ বৰষুণে ৰাজ্যত বান পৰিস্থিতি সৃষ্টি কৰাৰ আশংকা ব্যক্ত কৰা হৈছে। অসমৰ 35খন জিলাতে এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ 4খনকৈ জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু উজনিৰ পৰা নামনিলৈ অব্যাহত আছে ধাৰাসাৰ বৰষুণ। আনফালে গোলাঘাট, বঙাইগাঁও, বাক্সা, তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু যোৰহাটতো কৃত্ৰিম বানে লৈছে এতিয়া ভয়াৱহ ৰূপ। ধাৰাসাৰ বৰষুণে আশংকা নমাইছে শিৱসাগৰৰ বান বিধ্বস্ত অঞ্চললৈ আৰু আগষ্টৰ বৰষুণে ৰাজ্যত বান পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা ব্যক্ত কৰা হৈছে। অসমৰ 35খন জিলাতেই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু 4খনকৈ জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু উজনিৰ পৰা নামনিলৈ অব্যাহত আছে ধাৰাসাৰ বৰষুণ আৰু গোলাঘাট, বঙাইগাঁও, বাক্সা, তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। বানাক্ৰান্ত শিশুক লৈ আপুনি ভিডিঅ' নবনাব আৰু এইবাৰ কণ্টেণ্ট ক্ৰিয়েটৰক লৈ কঠোৰ হৈ পৰিছে অসম আৰক্ষী আৰু যিহেতু বানাক্ৰান্ত ভিডিঅ'ক লৈ কঠোৰ সকিয়নি প্ৰদান কৰিছে অসম আৰক্ষীয়ে আৰু যদিহে আপুনি কোনো শিশুক লৈ বানাক্ৰান্তৰ ভিডিঅ' বনায় তেন্তে পৰিব ভয়ংকৰ বিপদত। এই মুহূৰ্তৰ খবৰ আগবঢ়াইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বানপীড়িত শিশুক লৈ ফটো আৰু ভিডিঅ' নচলিব সামাজিক মাধ্যমত। কণ্টেণ্ট ক্ৰিয়েটৰক লৈ কঠোৰ জাননী অসম আৰক্ষীৰ। শিশুক ব্যৱহাৰ কৰি কোনেও বনাব নোৱাৰিব নিজৰ কণ্টেণ্ট আৰু বানপীড়িত শিশুৰ
গোপনীয়তা ভংগ হ'লে লোৱা হ'ব কঠোৰ একশ্যন আৰু ব্লাৰ নকৰাকৈ কোনেও দেখুৱাব নোৱাৰিব শিশুৰ মুখমণ্ডল পৰ্যন্ত আৰু প্ৰকাশ পাব নোৱাৰিব শিশুৰ নাম ঠিকনা আৰু বিৱৰণ। আমি জনাইছোঁ এই মুহূৰ্তৰ খবৰ। বানাক্ৰান্ত শিশুক লৈ এইবাৰ কঠোৰ হৈ পৰিছে অসম আৰক্ষী, কিয়নো এইবাৰ কণ্টেণ্ট ক্ৰিয়েটৰক কঠোৰ সকিয়নি প্ৰদান কৰিছে অসম আৰক্ষী আৰু বানাক্ৰান্ত শিশুক লৈ আপুনি ভিডিঅ' বনাব নোৱাৰিব। কণ্টেণ্ট ক্ৰিয়েটৰক লৈ কঠোৰ হৈ পৰিছে এতিয়া অসম আৰক্ষী। LPG সংযোগৰ EKYC আপডেট কৰিলেনে? 16 আগষ্ট হৈছে অন্তিম তাৰিখ আৰু EKYC আপডেট নকৰিলে আপুনি নাপাব গেছ চিলিণ্ডাৰ। কেৱল গেছ চিলিণ্ডাৰেই নহয়, আপুনি লাভ নকৰিব ৰেচন কাৰ্ডৰ সামগ্ৰী। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে কেনেকৈ কৰিব EKYC আৰু কোনসকল নাগৰিকে কৰিব লাগিব ৰেচন কাৰ্ড আৰু ৰন্ধন গেছৰ EKYC। ৰন্ধন গেছৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। শীঘ্ৰেই আপডেট কৰক LPG সংযোগৰ EKYC, অন্যথা নাপাব ৰন্ধন গেছৰ চিলিণ্ডাৰ। আৰু EKYC কৰাৰ বাবে 16 আগষ্ট দিয়া হৈছে অন্তিম তাৰিখ আৰু প্ৰতিজন গ্ৰাহকেই বাধ্যতামূলকভাৱে কৰিব লাগিব EKYC আৰু ইয়াকো নিৰ্ধাৰণ কৰি দিয়া হোৱা নাই যে কোনসকল নাগৰিকে কৰিব EKYC। আৰু ইয়াতে কোৱা হৈছে যে প্ৰতিজন গ্ৰাহকেই বাধ্যতামূলকভাৱে কৰিব লাগিব EKYC আৰু কেৱল ৰন্ধন গেছেই নহয়, আপুনি ৰেচন কাৰ্ডৰ সৈতেও কিন্তু আধাৰ কাৰ্ডখন সংযোগ কৰিব লাগিব আৰু ঘৰতে বহি অনলাইনতো কৰিব পাৰিব আপুনি EKYC। আৰু ৰন্ধন গেছৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। শীঘ্ৰেই আপডেট কৰিব লাগিব LPG সংযোগৰ EKYC, অন্যথা নাপাব ৰন্ধন গেছৰ চিলিণ্ডাৰ। আৰু EKYC কৰাৰ অন্তিম তাৰিখ হৈছে 16 আগষ্ট। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ বানাক্ৰান্তৰ হাতত পোনপটীয়াকৈ আৰ্থিক সাহায্য জনপ্ৰিয় গায়ক গুৰু ৰন্ধাৱাৰ আৰু বানাক্ৰান্তলৈ প্ৰেৰণ কৰিছে 5 লাখ টকাৰ এক আৰ্থিক সাহায্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ পাঞ্জাৱৰ এক জনপ্ৰিয় গায়ক গুৰু ৰন্ধাৱাই আগবঢ়াইছে 5 লাখ টকাৰ এক আৰ্থিক সাহায্য। অসমৰ ধ্বংসলীলা হৃদয় বিতাৰক আৰু আমি আমাৰ ভাই ভনীসকলক অকলে এই সংকটৰ সৈতে যুঁজিবলৈ এৰি দিব নোৱাৰোঁ আৰু উদ্ধাৰকাৰী দল আৰু প্ৰশাসনিক কৰ্তৃপক্ষই যত পৰনাস্তি চেষ্টা কৰি থকাৰ সময়তে মই দেশৰ জনতাক আহ্বান জনাইছোঁ যে তেওঁলোকক সহায় কৰক। আৰু গুৰু ৰন্ধাৱাই এনেদৰে মন্তব্য কৰি অসমৰ বানাক্ৰান্তলৈ 5 লাখ টকাৰ এক আৰ্থিক সাহায্য প্ৰদান কৰিছে। অসমৰ বান পৰিস্থিতিক লৈ এতিয়া দেশজুৰি চলিছে চৰ্চা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসমে ঠাই নাপালেও ছ'চিয়েল মিডিয়াত কিন্তু অসমৰ বানৰ খবৰ প্ৰায় সকলোৱে দেখিছে আৰু ছ'চিয়েল মিডিয়াত অসমৰ এই দুৰ্দশা দেখি সেই আগুৱাই আহিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এজনৰ পাছত আন এজন লোক। আৰু বলিউড অভিনেতাৰ পৰা সংগীত শিল্পীলৈকে ৰণদীপ হুড্ডাই নিজেই অসমৰ বানাক্ৰান্তৰ কাষত থিয় দি পৰ্যায়মানে সহায়ৰ আগবঢ়াইছে। আৰু খবৰ পোৱা মাত্ৰকে অসমলৈ লৰি আহিছে পাঞ্জাৱ হাৰিয়ানাৰ কেইবাটাও জনপ্ৰিয় মানৱদৰ্দী সংস্থা। তেওঁলোকে দিনে নিশাই বানাক্ৰান্তক সেৱা আগবঢ়াই আহিছে। আৰু জনপ্ৰিয় ইউটিউবাৰ হুছেইন মনছুৰী, জনপ্ৰিয় শিক্ষক তথা ফিজিক্সৱালা হিচাপে পৰিচিত অলোক পাণ্ডেকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় ব্যক্তিয়ে বানাক্ৰান্তৰ কাষত থিয় দি নিৰন্তৰে সেৱা আগবঢ়াইছে। আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে পাঞ্জাৱৰ জনপ্ৰিয় ছিংগাৰ গুৰু ৰন্ধাৱাই কিন্তু এইবাৰ বানাক্ৰান্তক সহায় কৰিবলৈ এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে।